পজিটিভ কাম ক'ৰবাত বোলে কিবা এটা ভাল কাম কৰিছে এইটো ক'তো দেখা নাই। বানপানীৰ কাৰণে এহাতেদি দীৰ্ঘদিন ধৰি অসমৰ মানুহে বিভিন্ন ঠাইত খেতি কৰিব নোৱাৰে। সেইটোৰ কাৰণে সমস্যা সমাধান কৰিবৰ কাৰণে যি ধৰণৰ যুদ্ধ তৎপৰতা কৰিব লাগে সেইটো নোৱাৰে। আজি এইবাৰ খৰাঙৰ কাৰণে এই বছৰত আমি দেখিলোঁ যে খেতি নহ'ল। অসমৰ কিজানি 50% মান এলেকাতে খেতি কৰিবই নোৱাৰিলে। তাৰ পাছত সেই খৰাঙৰ পৰা মানুহক ৰক্ষা কৰিবৰ কাৰণে আমি নেদেখিলোঁ যে ক'ৰবাত তেওঁলোকে এক টোপাল পানীৰ ব্যৱস্থা কৰিব পাৰিলে। আমি দেখিছোঁ যে অসমত 6.5 লাখ মান মানুহ আছে যি ভূমিহীন, বানপানীত পৰা আৰু খিলঞ্জীয়া মানুহ। সেই মানুহবিলাককো ক'তো মাটি দিয়া নাই, মাটি নাই তেওঁলোকৰ। কিন্তু চৰকাৰখনে অকল সাম্প্ৰদায়িক চিন্তাৰে কেৱল মানুহৰ ঘৰ ভাঙিছে। আৰু মানুহৰ ঘৰ ভাঙি যদি সেইসকলক বিদেশী ৰূপে খেদি দিব পাৰিলেহেঁতেন তেতিয়াহ'লেও আকৌ আমাৰ আপত্তি নাছিলে যে এওঁলোক বিদেশী, এওঁলোকৰ নাগৰিকত্ব নাই, এওঁলোক অসমৰ বাসিন্দা হ'ব নোৱাৰে, এওঁলোক বাংলাদেশৰ পৰা আহিছে। যদি তেওঁলোকক তেনেকৈ খেদি দিব পাৰিলেহেঁতেন তেতিয়াহ'লেও ভাল আছিলে। কিন্তু এটা ঠাইৰ পৰা আনটো ঠাইলৈ অকল খেদিছে, এইটো ঠাইৰ পৰা সিটো ঠাইলৈ স্থানান্তৰ কৰিছে। 1 কিলোমিটাৰ দূৰলৈ পঠিয়াই দিছে মাত্ৰ, বা 10 কিলোমিটাৰ দূৰলৈ পঠিয়াই দিছে। তাৰ বাহিৰেতো আমি ক'তো এনেকুৱা দেখা নাই য'ত মানে আপোনাৰ এই চৰকাৰখনে সঁচা সঁচিকৈ অসমৰ মাটি কোনোবা বিদেশীৰ পৰা আচলতে মুক্ত কৰিছে। তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ যে 69,590 গৰাকী মানুহক ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ভোটাৰত হিন্দু বেংগলী মানুহক তেওঁলোকক বিদেশী বুলি ঘোষণা কৰি দিছিলে। সেই বিদেশী বুলি ঘোষণা কৰা 69,590 গৰাকী মানুহক ডিক্লেয়াৰ্ড ফৰেনাৰ, তেওঁলোকক নাগৰিকত্ব দিবৰ কাৰণে আৰু কেছ চলি থকা যিসকল আপোনাৰ হিন্দু বেংগলী নাগৰিক আছে, তেওঁলোক নাগৰিকো হ'ব পাৰে দেই, আমাৰ অসমৰ নাগৰিকো হ'ব পাৰে বা কোনোবা হয়তো বিদেশীও হ'ব পাৰে, সেইটো চলিহে আছে। সেইসকলকো আমি দেখিছোঁ যে তেওঁলোকৰ কেছবিলাকো নাইকিয়া কৰি দিলে। চৰকাৰখনে কৰিছে কি? চৰকাৰখনতো ক'তো এনেকুৱা দেখা নাই যে ক'ৰবাত অসমৰ সঁচা সঁচি মানুহৰ সমস্যা এটা সমাধান কৰিবৰ কাৰণে কাম কৰিছে। গতিকে মই ভাবোঁ যে চৰকাৰৰ এনেকুৱা ধ্বংসমূলক কাম, সাম্প্ৰদায়িক কাম, ফেচিবাদী কাম, এই কামবিলাকক লৈ অসমীয়া মানুহে এনেই অকণমান সময়ৰ কাৰণে উত্তেজিত হৈ থাকিব পাৰোঁ, ভাল পাই থাকিব পাৰোঁ। আমুকৰ ঘৰ ভাঙিলে, আমুকক আমুক কৰিলে, কিন্তু তাৰ পৰা অসমৰ মানুহৰ বিশেষ কোনো স্থায়ী উপকাৰ নহয়। আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ মূল প্ৰতিশ্ৰুতি আছিলে 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ পৰা বাংলাদেশী বিতাৰণ কৰিব। সেই প্ৰতিশ্ৰুতি তেওঁ পূৰণ কৰা দৰকাৰ। তেওঁলোকৰ মূল প্ৰতিশ্ৰুতি আছিলে যে অসমৰ বানপানী সমস্যাটোৰ স্থায়ী সমাধান কৰি দিব, কিন্তু কৰিবতো পৰা নাই এতিয়ালৈকে। তাৰ পাছত তেওঁলোকৰ মূল প্ৰতিশ্ৰুতি আছিলে যে ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰি অসমৰ অৰ্থনীতিলৈ মানে আপোনাৰ বিপুল অৰিহণা যোগাব, কিন্তু সেইটোতো কৰিব পৰা দেখা নাই আমি। তেওঁলোকৰ মূল প্ৰতিশ্ৰুতি আছিলে যে অসমত 26 লাখ নিবনুৱা আছিলে 2016 চনত, সেই 26 লাখ নিবনুৱাক তেওঁলোকে সকলোকে নিযুক্তি দিব। তাৰ বিপৰীতে গৈ এতিয়া 26 লাখৰ পৰা গৈ 32 লাখ নিবনুৱা হ'ল। লাইফ ৰেজিষ্টাৰ্ড নিবনুৱা, অকল ৰেজিষ্টাৰ্ড নিবনুৱা হৈ গ'ল 32 লাখ। সেই 32 লাখ নিবনুৱাৰ কাকোৱেই নিযুক্তি দিব পৰা নাই তেওঁলোকে। তেওঁলোকে কৈছে যে নাই আমি 1 লাখ চাকৰি দিলোঁ। 1 লাখ চাকৰি আপোনালোকে চাওক, LP স্কুলৰ পৰা হাইস্কুললৈ গৈছে, NHMৰ পৰা স্থায়ী চাকৰি এটা পাইছে। আপোনালোকে নিজে চাওক যে আপোনালোকে সৰ্বশিক্ষা মিছনত কাম কৰি আছিলে টিচাৰ হিচাপে, তেওঁৰ পৰা গৈ অসম চৰকাৰত কাম পালে। নিবনুৱা সমস্যাৰ কি সমাধান হ'ল? আজিৰ দিনটোত অসমৰ মানুহে চিন্তা কৰিব লাগিছিলে কি? আপুনি চাব দেই কামবিলাক কেনেকুৱা এনেকুৱা। এওঁলোকে ক'লে যে বেংগলোৰত বা কেৰেলাত কাম কৰি থকা, বহিৰাজ্যত কাম কৰি থকা কোনোবা মানুহ যদি মৃত্যু ঘটে তেওঁলোকক এম্বুলেঞ্চ দি আনিব, খৰচটো দিব।
তো বহিৰাজ্যত কাম কৰি থকা মানুহক অসমলৈ আনি অসমত সংস্থাপিত কৰাটো তেওঁলোকৰ কাম আছিল। তাৰ বিপৰীতে তেওঁলোকে কি কৰিছে, তাত মানুহ মৰিলে তাক খৰচ দিম বুলি কৈছে। তাৰ বাহিৰেতো বেলেগ একো স্থায়ী ধৰণৰ একো কাম কৰিব পৰা নাই। আমি সঁচাকৈ ক'বলৈ গ'লে এই চৰকাৰখনৰ দিনত অকল হিন্দু মুছলমানৰ ৰাজনীতি দেখিছোঁ আৰু ভিজিবল গুৱাহাটী চিটিৰ ভিতৰত কেইখনমান আপোনাৰ ফ্লাইঅভাৰ দেখিছোঁ। কেইখনমান ফ্লাইঅভাৰ আৰু হিন্দু মুছলমানৰ ৰাজনীতি, তাৰ বাহিৰে সঁচাকৈ এই চৰকাৰখনৰ পৰা কোনো পজিটিভ ষ্টেপ দেখা নাই। অসমৰ মানুহক আমি পেচাদাৰী কৰি গঢ়ি তুলিব লাগিছিলে, প্ৰফেশ্যনেল, নিজে কাম কৰি খাব পৰা যোগ্য মানুহত পৰিণত কৰিব লাগিছিলে। তাৰ বিপৰীতে এতিয়া অসমৰ মানুহবিলাকক অকল হিতাধিকাৰী কৰি অসমৰ মানুহক চিৰকালৰ কাৰণে নন প্ৰফেশ্যনেল কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।